নমস্কাৰ স্বাগতম জনাইছোঁ আছান্তিছ ইউটিউব চেনেললৈ। মই যে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইটামান অসম হিষ্ট্ৰী কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে। ইয়াৰ আগতে কেইটামান পাৰ্ট যদি চোৱা নাচাই ল'ব, সকলোৱে মিলি 1K ছাবস্ক্ৰাইব কৰিব। সকলোৱে কম ছাবস্ক্ৰাইব বুলি এইটো নহয়, চেনেলটোত মই তোমালোকৰ কাৰণে কষ্ট কৰা নাই, নতুন চেনেল হয়, চেনেলটো ছাবস্ক্ৰাইবাৰ কম আছে, সকলোৱে মিলি অতি সোনকালে 1K কৰিব বুলি আশা ৰাখিলোঁ। 71 কোনজন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? উত্তৰটো হ'ব স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত। 72 অসমৰ বুৰঞ্জীত কাৰ বিদ্ৰোহক দন্দুৱা দ্ৰোহ বুলি কোৱা হয়? উত্তৰ হৰদত্ত আৰু বিজয়দত্তৰ বিদ্ৰোহক। 73 চুমাংকান নৃত্য কোন জনগোষ্ঠীৰ মাজত প্ৰচলিত ধৰ্মীয় উৎসৱৰ নৃত্য? উত্তৰটো হ'ব কাৰ্বিসকলৰ। 74 শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল? উত্তৰ হ'ব লাচিত বৰফুকন। 75 অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ বুলি কাক কোৱা হয়? উত্তৰ হ'ব শ্ৰীমন্ত শংকৰদেৱ। 76 মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? উত্তৰটো হ'ব 1858 চনৰ 26 ফেব্ৰুৱাৰীত। 77 অসম প্ৰাদেশিক কংগ্ৰেছ কোন চনত গঠন হৈছিল? উত্তৰটো হ'ব 1921 চনৰ 5 জুনত। 78 অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি? উত্তৰটো হ'ব মহেন্দ্ৰ বৰ্মন। 79 কোনগৰাকী কমতা ৰজাৰ দিনত দিল্লীৰ চুলতান মহম্মদ বিন তুগলকে দুবাৰকৈ কমতা ৰাজ্য আক্ৰমণ কৰিছিল? উত্তৰটো হ'ব দুৰ্লভ নাৰায়ণৰ। 80 খ্যাত বা সেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি? উত্তৰ হ'ব নীলধ্বজ। আজিৰ পাৰ্টত ইমানখিনি আছিল। ইয়াৰ পিছত আৰু কেইবাটাও পাৰ্ট দিম। সকলোৱে ভালকৈ পঢ়িব, সকলোৱে পৰীক্ষা দিয়া, সকলোৱে এটা চাকৰি লোৱা, তাৰে আশা কৰি মই যিমান সমাপ্ত কৰিছোঁ। নমস্কাৰ।